খবৰ এবাৰ ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা যে অচিৰে চৰকাৰী কাৰ্যালয়ত বিশেষকৈ কৰ কাৰ্যালয়সমূহত ব্যৱহাৰ কৰা হ'ব প্ৰযোজ্য হ'ব এস্কেলেশন পদ্ধতি কিন্তু এই এস্কেলেশন পদ্ধতি কি আৰু এই পদ্ধতিৰ জৰিয়তে এগৰাকী লাট মণ্ডল বা এছডিঅৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কেনে ধৰণৰ ব্যৱস্থা লোৱা হ'ব এই সম্পৰ্কত কি কৈ জনাব বিচাৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন সিদ্ধান্ত এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত কাৰ্যকৰী হ'ব এস্কেলেট নিয়ম ব্যৱহাৰ কৰা হ'ব কৰ সম্পৰ্কীয় বিষয়সমূহত বিশেষভাৱে প্ৰযোজ্য হ'ব এই পদ্ধতি পূৰ্বে দীৰ্ঘদিনৰ বাবে কৰ কাৰ্যালয়ত কাম ৰৈ আছিল সাধাৰণ জনতাৰ এতিয়াৰ পৰা সাধাৰণ জনতাৰ কাম ৰখাব নোৱাৰিব কোনো বিষয়া কৰ্মচাৰী ৰখাই থব নোৱাৰিব তেওঁলোকে এস্কেলেট পদ্ধতি অনুসৰি এটা সমস্যা নিষ্পত্তিৰ বাবে লাট মণ্ডলে সময় পাব 15 দিনৰ ভিতৰত সমস্যা সমাধান নহলে 16 নম্বৰৰ দিনত সেই কাম গুচি যাব চক্ৰ বিষয়াৰ কাষলৈ একেদৰে এছডিসিয়ে 7 দিনৰ ভিতৰত কাম সমাপ্ত কৰিব লাগিব আৰু যদি 7 দিনৰ ভিতৰত তেওঁ সেই কাম সমাপ্ত কৰিব নোৱাৰে তেনেহলে এছডিসিৰ পৰা সেই কাম আপুনিভাৱে গুচি যাব ডিসিৰ কাষলৈ অৰ্থাৎ এয়া হৈছে এস্কেলেশন নিয়ম আৰু এই এস্কেলেশন নিয়ম বিশেষকৈ যিসমূহ কৰ কাৰ্যালয় আছে এই কৰ কাৰ্যালয়সমূহত প্ৰযোজ্য কৰা হ'ব আৰু ইয়াৰ জৰিয়তে দীৰ্ঘদিন পূৰ্বে দেখা পোৱা গৈছিল যে লাট মণ্ডলে হওক বা বিভিন্ন যিসমূহ কাৰণ আছে কাৰণসমূহ কৰ কাৰ্যালয়ত এগৰাকী বিষয়া বা এগৰাকী কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে পেলাই থৈছিল কিন্তু এতিয়াৰ পৰা এনে ধৰণৰ অজুহাত দেখুৱাই বা অন্য ধৰণৰ সমস্যা কিছু দেখুৱাই এনে ধৰণৰ কাম তেওঁলোকে পেলাই থব নোৱাৰিব কিয়নো মুখ্যমন্ত্ৰীয়ে এতিয়া এস্কেলেশন পদ্ধতি গ্ৰহণ কৰিছে এই কাৰ্যালয়সমূহত আৰু এস্কেলেশন পদ্ধতিৰ জৰিয়তে উদাহৰণ হিচাপে যদি কোনো লাট মণ্ডলে সাধাৰণ জনতাৰ কিবা এটা কাম যদি তেওঁ হাতত লৈছে সেই কামটো তেওঁ 15 দিনৰ ভিতৰত তেওঁ সমাপ্ত কৰি দিব লাগিব আৰু যদি 15 দিনৰ ভিতৰত সেই কাম তেওঁ সমাপ্ত কৰিব নোৱাৰে তেনেহলে আপুনি স্বয়ংক্ৰিয়ভাৱে সেই কাম সাৰ্কুল অফিচাৰ বা চক্ৰ বিষয়াৰ কাষলৈ গুচি যাব ইফালে যদি চোৱা যায় তেন্তে এছডিসিৰ কাষত যদি কিবা কাম আহিছে এই কাম এসপ্তাহ বা 7 দিনৰ ভিতৰত যদি সেই কাম সমাধান দিব নোৱাৰে বা সেই কাম তেওঁ ঠিক কৰি দিব নোৱাৰে তেনেহলে এই পৰি থকা কাম স্বয়ংক্ৰিয়ভাৱে গুচি যাব ডিসিৰ কাষলৈ আৰু ডিসিৰ কাষলৈ যোৱাৰ পাছতে হয়তো ডিসি গৰাকীয়ে জবাবদিহি কৰিব এছডিসিক ঠিক একেদৰে চক্ৰ বিষয়াৰ কাষলৈ মণ্ডলৰ কামটো গুচি যোৱাৰ লগে লগে হয়তো চক্ৰ বিষয়া গৰাকীয়ে জবাবদিহি কৰিব লাট মণ্ডল গৰাকী প্ৰশ্ন উত্তৰ দিব লাগিব লাট মণ্ডল গৰাকীয়ে যে কিয় সেই কাম তেওঁ কৰিব নোৱাৰিলে বা কিয় সেই কাম লাট মণ্ডল গৰাকীৰ কাষত 15 দিনৰ ভিতৰত সমাপ্ত নহল এনে ধৰণে হয়তো এবাৰ লাট মণ্ডল বা এছডিসিয়ে তেওঁলোকে হয়তো এনে ধৰণৰ কামসমূহ দীৰ্ঘদিনৰ বাবে তেওঁলোকে এবাৰ পেলাই থব নোৱাৰিব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য দিলে আমি পুনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো তিনিটা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কেলেশন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্স বিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাট মণ্ডলৰ হাতত যদি 15 দিন এটা জৰিপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কেলেশন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কেলেশন মডেলে কাম কৰিব যদি এজন এডিসিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কেলেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব আজি আমি
বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্স বিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাট মণ্ডলৰ হাতত যদি 15 দিন এটা জৰিপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কালেশন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশন মডেলে কাম কৰিব যদি এজন এডিসিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব